হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা অন্য পাৰ্চেল আনবক্সিঙৰ ভিডিঅ' লৈ আনিছোঁ আপোনালোকৰ মাজলৈ। মই অৰ্ডাৰ কৰিছিলোঁ ফ্ৰিজত থ'বৰ কাৰণে প্লাষ্টিক কণ্টেইনাৰ। এইটো হৈছে ছেট অফ 4। ইয়াত আপোনালোকে ফ্ৰুটছ হওক, ভেজিটেবলছ হওক, চব থ'ব পাৰে। ইয়াত থ'লে মানে বহুত দিন বস্তুটো বেয়া নোহোৱাকৈ থাকিব। ইয়াত প্লাষ্টিকৰ 4খন এনেকুৱা ধৰণৰকৈ দিয়া আছে। এইকেইখন আমি যদি কণ্টেইনাৰটোত পাতি দিওঁ তেনেহ'লে ফল মূল হওক বা শাক পাচলিত হওক, তাত থকা এক্সেছ পানীবিলাক যাতে থাকি নাযায়, তললৈ গুচি যায় আৰু বস্তুকেইটা যাতে বেছি দিনলৈ বেয়া নোহোৱাকৈ থাকে, তাৰ কাৰণে এইকেইটা দিয়া হৈছে। খুব বেছি এফৰ্ডেবল হয়, আপোনালোকেও কিনিব পাৰে। আপোনালোকক যদি লাগে লিংক এটা মই প্ৰভাইড কৰি দিম, আপোনালোকে কমেণ্ট কৰিলেই হ'ল। এই কণ্টেইনাৰকেইটা এফৰ্ডেবল হোৱাৰ লগতে বহুত ইউজফুল হয়, আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। তেনেহ'লে আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।